অসম গ্ৰাম্য শিৰুৰত্ন বঁটাৰে বিভূষিত মহম্মদ আনোৱাৰ হুছেইন একাধাৰে নাট্যকাৰ বিশিষ্ট কবি তথা ঔপন্যাসিক আৰু অসম চৰকাৰৰ দ্বাৰা স্বীকৃতিপ্ৰাপ্ত সাহিত্যিক পেঞ্চনাৰ ধুবুৰী জিলাৰ বৰকাণ্ডাৰ বোৱালকামাৰী গাঁৱৰ অৱসৰপ্ৰাপ্ত শিক্ষক মহম্মদ আনোৱাৰ হুছেইন ডাঙৰীয়ালৈ নগাঁৱৰ অসম গৰিয়সী পুথি সংৰক্ষণ আৰু সাহিত্য সংস্কৃতি বিকাশ মঞ্চই 2023 বৰ্ষৰ অসম গ্ৰাম্য শিৰুৰত্ন বঁটাৰে পুৰস্কৃত কৰে। 2024 বৰ্ষৰ 5 মে তাৰিখে আনুষ্ঠানিকভাৱে মহম্মদ আনোৱাৰ হুছেইন ডাঙৰীয়াক এই সন্মানীয় বঁটাটো প্ৰদান কৰা হয়। বঁটাপ্ৰাপকগৰাকীক এখনি ফুলাম গামোচা জাপি বিকাশ মঞ্চৰ এটি মমেণ্ট আৰু মানপত্ৰৰে সন্মানিত কৰা হয়। মহম্মদ হুছেইন ডাঙৰীয়া বৰকাণ্ডা পিপলছ একাডেমী উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ এগৰাকী অৱসৰপ্ৰাপ্ত শিক্ষক, লগতে অসম সাহিত্য সভা ধুবুৰী জিলা সাহিত্য সভাৰ উপসভাপতি তথা আজীৱন সভ্য। তেখেতে পূৰ্বৰে পৰা সাহিত্য সৃষ্টি নাট্যকাৰ সংস্কৃতিৰ হকে সেৱা আগবঢ়াই আহিছে যদিও বহু প্ৰতিভা সম্পন্ন ব্যক্তিগৰাকীৰ প্ৰচাৰ বিমুখ হৈ আছিল। তেখেতে শিৰুৰত্ন বঁটা লাভ কৰি ধুবুৰী জিলাখনলৈ গৌৰৱ কঢ়িয়াই আনিছে, যাৰ বাবে ধুবুৰী জিলা সাহিত্য সভা, বিলাসীপাৰা শাখা সাহিত্য সভা, বৰকাণ্ডা সমবায় সমিতি, কাজল ভোমোৰা শিল্পী সমাজ, আই শাখাতি সাহিত্য সভা, লক্ষীগঞ্জ শাখা সাহিত্য সভাকে আদি কৰি বহু দল সংগঠনে গৌৰৱবোধ কৰি অভিনন্দন জ্ঞাপন কৰিছে। বিলাসীপাৰাৰ পৰা জহিৰুল ইছলামৰ ৰিপৰ্ট, নৰ্থ ইষ্ট ফ্ৰণ্টিয়াৰ নিউজ। আমাৰ গাঁওখনৰ নাম হ'ল বোৱালকামাৰী পাৰ্ট 2 আৰু থানা হ'ল বিলাসীপাৰা আৰু আমাৰ ডিষ্ট্ৰিক্ট হ'ল ধুবুৰী, অসম। এই বঁটাটো পোৱাৰ খুব হৈছে মোৰ খুবেই ভাল লাগিছে এইকাৰণেই যে মই বহুত দিনৰ পৰা এটা আশা কৰি আছিলোঁ যে পৃথিৱীৰ যে মানে যিবিলাক অৱহেলিত দুৰ্নীতিগ্ৰস্ত, তাৰপিছত যিবিলাকৰ ওপৰত মানুহৰ অন্যায় অত্যাচাৰ হৈ থাকে, নিৰীহৰ ওপৰত যে অত্যাচাৰ হৈ থাকে, এইবিলাক সম্পৰ্কে মই যিটো লিখিছিলোঁ আৰু মই ভাবিছিলোঁ যে এইখন প্ৰকাশ হ'লে মোক ভাল লাগিব আৰু সেই হিচাপে মোৰ এই স্বীকৃতিটোৱে মই ভাবিছোঁ যে মোৰ কিতাপত মই যিবিলাক কথা কৈছোঁ এইটো স্বীকৃতি দিছে আৰু সেই হিচাপে মই এই বঁটাটো লাভ কৰিছোঁ আৰু মানে মানে চৰকাৰৰ তৰফৰ পৰাও ইয়াৰ স্বীকৃতি প্ৰদান কৰিছে আৰু আমাৰ যিটো সংগঠন আছে সেই সংগঠন প্ৰদান কৰিছে। আৰু ইতিমধ্যে মোক অসম সাহিত্য সভাৰ তৰফৰ পৰাও মই জিলাৰ এটা এই উপসভাপতি পদত মই আছোঁ। তাৰ উপৰি মোক চৰকাৰৰ তৰফৰ পৰা মোক সাহিত্যিক পেঞ্চনো প্ৰদান কৰিছে। এইখিনিও মই খুব সুখী আৰু মই ভাবিছোঁ এইখিনি দিয়াৰ কাৰণে মই যি কৰ্তৃপক্ষকো মই শলাগ লগাইছোঁ। আপুনি 2021 চনত বৰকাণ্ডা পিপলছ একাডেমী উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ পৰা অৱসৰ গ্ৰহণ কৰে নিশ্চয়? পিছত নহয়, এইটো 20 হ'ব নাই, 2011 চনত ছিলোঁ। আপুনি লিখা মেলা কেতিয়াৰ পৰা কৰে? লিখা মেলা মই বহু আগৰ পৰা হৈছিলোঁ, কিন্তু দুখৰ বিষয় যেতিয়া মই পেৰিছত গৈছিলোঁ এইবাৰ খুব এটা মানে তেনেকুৱা এটা স্বীকৃতি দিয়া আছিল আৰু তেওঁলোকে কৈছিল যে আজিকালি মানুহে কিতাপ নপঢ়ে, মোবাইলে চায়, কাজে মই আৰু আপোনাৰ এইবিলাক চপালে আপোনাৰে খৰচ হ'ব এইবিলাক কৈছিল। যি হওক বহুদিনৰ পিছত মই এই কোকৰাঝাৰ যিটো আছে বিনা লাইব্ৰেৰী যিটো আছে, তেওঁলোকেই মোক ক'লে যে আপোনাৰ কিতাপখন দিবচোন। তাৰ অলক চক্ৰৱৰ্তী যিজন আছে প্ৰপাইটৰ, তেওঁ কিতাপখন পঢ়িছে আৰু পঢ়ি কৈছে যে আপোনাৰ কিতাপখন মই প্ৰকাশ কৰিম আৰু এই কিতাপৰ দ্বাৰাই আপোনাৰ লিখনিৰ যে কিবা এটা আছে মানে স্বীকৃতি আছে, এই স্বীকৃতিটো মোৰ তৰফৰ পৰা বুজিছোঁ আৰু চৰকাৰে নিশ্চয় আপোনাক দিব। এই কথাটো তেখেতে কৈছিল, খুব মোক ভাল লাগিছিল আৰু সেই হিচাপে মই সঁচাকৈয়ে এটাৰ পাছত এটাকৈ সাহিত্যিক জগতত মই আগবাঢ়ি গৈ আছোঁ। ঠিকে আছে। তেখেত অসম বিধানসভাৰ উপাধ্যক্ষ আছিল। সেই গাঁওখনৰ পৰা যে আপুনি আজি এই সাহিত্য সংস্কৃতিৰ লগত যে জড়িত থাকি, শিক্ষা বৃত্তিৰ লগত জড়িত থাকি আহি এই যিখিনি আমালৈকে গৌৰৱ কঢ়িয়াই আনিছে তাৰ বাবে আপোনাক ধন্যবাদ। থেংক ইউ। জীৱনত কেইটা বঁটা মানে লাভ কৰিলে? মই স্কুলত থকা অৱস্থাতো মই জিলাৰ মানে অসম অসম মাধ্যমিক শিক্ষা যিটো আছে হাইস্কুল শিক্ষক ঘণ্টা ধুবুৰী জিলাৰ, তাতো মই হৈছিলোঁ, এবাৰ সভাপতি হৈছিলোঁ আৰু মোক তেওঁলোকে এটা বঁটা প্ৰদান কৰিছিল। এই ধৰণৰ বঁটা আৰু সৰু সুৰা খেল ধেমালিটো মই পাইছিলোঁ পাইছিলোঁ আৰু এই হিচাপে মই খুব এটা লৈ তেনেকৈ একো ভবা নাছিলোঁ যে বঁটা হয়তো কি কি বঁটা লাভ কৰিলে? বঁটা মই খেল ধেমালিটো পাইছোঁ, এই লিখা মেলাৰ কথা পাইছোঁ, এজন মানে হিচাপে দক্ষ এজন মানে বক্তা হিচাপেও পাইছিলোঁ আৰু ৰাজনীতিৰো কিছু মোৰ লগত জড়িত আছোঁ। সেই হিচাপে মোক ৰাজনীতিকসকলেও স্বীকৃতি কিছু দিছে, নিদিয়া নহয়। এইখিনি ৰাজনীতিৰ লগত জড়িত আছে? আছোঁ। ধন্যবাদ।